তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব। নৱাগত আদৰণি সভা পাতে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ইউনিয়নে নৱাগত আদৰণি সভা পাতিছে আৰু ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী তেওঁলোকে হাতত লৈছে। ইয়াৰ ভিতৰত পতাকা উত্তোলন, প্ৰাচীৰ পত্ৰিকা উন্মোচন, শ্বহীদ বেদীত তৰ্পণ, শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছে তেওঁলোকে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰীতি সন্মিলন হৈছে। তাৰপিছতে এখনি মুকলি সভা হৈছে। মুকলি সভাত আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দুলুমণি গোস্বামী ডাঙৰীয়াক আমন্ত্ৰণ জনাইছিলোঁ। তেখেত আহিছে আৰু লগতে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত সুন্দৰভাৱে মত বিনিময় কৰিছে। তাৰপিছত এতিয়া ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ যি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকলে গীত মাত পৰিৱেশন কৰিছে। এতিয়া শেষৰ ফালে একদম শেষত মহাবিদ্যালয়ত গীতৰ শৰাই আগবঢ়াবলৈ আমন্ত্ৰণ কৰা হৈছিল মন্টুমণি শইকীয়া। তেওঁ এতিয়া গীতৰ শৰাই আগবঢ়ালে আমাৰ মহাবিদ্যালয়ত। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ উদ্দীপনা আৰু তেওঁলোকৰ তাৰ মাজে মাজে শিক্ষামূলক কিছু কথাও তেখেতসকলক অৱগত কৰা গ'ল।